ब्रह्मानन्दं परमसुखदं केवलज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्तमैश्वरदिलक्षम् एकं नित्यं विमलाचलं सर्वभूतानां भवातीतं त्रिगुणरहितं सद्गुरुं तं नमामि सद्गुरुं तं नमामि। জয় শ্রীকৃষ্ণ, জয় শ্রীকৃষ্ণ, জয় শ্রীকৃষ্ণ। আমি আজি প্রচলিত এটি কথাৰ বাবে আজি ভিডিঅ'টো কৰা হৈছে। সকলোৱে এই ভিডিঅ'টো কমেণ্ট কৰি জনাব। ইয়াত যিহেতু আমি আগতে প্ৰচলন হৈ আছে এইবিলাক কথা, আৰু যিসকল ব্যাখ্যাকাৰী তেখেতসকলেও আগবঢ়াই আছে যে ধৰিত্ৰী মাতাৰ যি চোৱা এইটোকে হাতৰ চোৱা বুলি কৈছে। অৰ্থাৎ আহাৰ মাহৰ 7 তাৰিখৰ দিনটোতে যিহেতু ইন্দ্ৰৰ যি ব্ৰহ্ম অভিশাপ লাগি আছিল, ব্ৰহ্মবধি অভিশাপ লাগি আছিল, অভিশাপৰ ফলত যিহেতু স্বৰ্গত কেৱল অসুৰৰ ৰাজত্ব চলিছিল, অসুৰৰ ৰাজত্ব চলাৰ বাবে দেৱতাসকল সেই সকলোৱে সুখ শান্তিয়ে থাকিব পৰা নাছিল। আৰু ইন্দ্ৰ মানে ইন্দ্ৰিয় যেতিয়া বিকল হয় তেতিয়া আপোনাৰ মোৰো বিকল হয়। গতিকে সেই ইন্দ্ৰক জীয়াই ৰাখিবৰ কাৰণে স্বৰ্গৰাজ্য মানে আমাৰ হৃদয়, এই হৃদয়খন পবিত্ৰ কৰি ৰাখিবৰ কাৰণে পবিত্ৰ কেনেকৈ হ'ব, যদিহে ইন্দ্ৰিয়সকল পবিত্ৰ হৈ নাথাকে তেতিয়াহ'লে আমাৰ এই স্বৰ্গৰাজ্যখন স্বৰ্গ হৈ নাথাকে, নৰক হৈ যাব পাৰে। যাৰ বাবে আমি কি কৰিছে, ভগৱান কৃষ্ণই আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সকলো লগ লাগি ইন্দ্ৰৰ মহা পাপৰ পৰা নিৰৱৰ্তমান কৰাবৰ কাৰণে ভাগৱতত উল্লেখ আছে যে এইটো কি কৰিছিলে, এই মহাপাপ ভাগ কৰি লৈছিলে। গছে লৈছিলে, পানীয়ে লৈছিলে, আই মাতৃসকলে লৈছিলে, ধৰিত্ৰী মাতাই লৈছিলে, এনেধৰণে ভাগ কৰি লৈছিলে। আৰু সেই ধৰিত্ৰী মাতাই লওঁতে তেওঁক আশীৰ্বাদ এটাও দিছিল, অৰ্থাৎ এটি বৰ দিছিল যে তোমাৰ যিখিনি খাল থাকিব, যিবিলাক খাল থাকিব সেই খালবিলাক নিজে নিজে পূৰ হৈ যাব, এই কথাটো উল্লেখ কৰিছিল। আকৌ আমাৰ যিসকল আইসকলে লৈছিলে এবাৰ, এই আইসকলক কৈছিলে যে তোমালোকৰ যিটো কামনা বাসনা শক্তি, এই শক্তিটো অটুট থাকিব বুলি কৈছিলে। আৰু সেইবাবে আইসকলেও 3 দিনটো ব্ৰহ্ম অভিশাপত লিপ্ত হৈ থাকে। বহুতে ফেচবুকত দিছে যে এওঁলোকে যিহেতু ৰজস চলা হৈছে এওঁলোকে অপবিত্ৰ নহয়, পবিত্ৰহে হয়। আমিও কৈছো সেইটো অপবিত্ৰ বুলি ক'ব নোৱাৰে, সেইটো পবিত্ৰই। কিন্তু কথাটো হ'ল কি, আগতেহে পবিত্ৰটো সেই বস্তুটো আছিল, কিন্তু যেতিয়া সেই অভিশাপটো, এই যিটো ইন্দ্ৰৰ যিটো ব্ৰহ্ম অভিশাপ, সেই অভিশাপটো নিজে খুজি লৈছিল, সেইবাবে 3 দিনলৈকে সেই আইগৰাকী ব্ৰহ্ম শাপত অভিশপ্ত হৈ থাকে। সেইবাবে তেওঁলোকে কেতিয়াও ঘৰখনৰ নিজৰ যিখন মেইন দুৱাৰ, সেই মেইন দুৱাৰেদি ওলাব নালাগে।
আৰু ভকত বৈষ্ণৱ যিহেতু সেইখন দুৱাৰেদি প্ৰৱেশ কৰে আৰু সেই দুৱাৰখনত বহুতে আজিকালি বহু আইসকলে সেই পিনেদি ওলোৱা সময় কৰে সেইকাৰণে পৃথিৱীৰ গতিবিলাক বহুত বেয়া হৈ আহিছে নমনা হৈ আহিছে ৰাইজেও নমনা হৈ আহিছে কিন্তু ই আদি জমলত লিখা আছে ইয়াৰ আখৰে আখৰে প্ৰতিটো আখৰে আখৰে ইয়াৰ ফল ৰাইজে লাভ কৰি আছে কিন্তু চেতনা নাই আমাৰো এতিয়া বহুসকলে নামানে সংঘৰীয়াসকলেও নামানে কিন্তু কথা হৈছে কি নমনাটো ভুল কৰিছে শাস্ত্ৰসন্মত কথাটো তেওঁলোকে যেতিয়া নামানে তেতিয়া এইটো ভুল বুলি স্বীকাৰ কৰিব লাগিব যেহেতু যেনেধৰণে আমি এইটো বাহ্যিকতাটো আমি মানিব লাগিব যেহেতু এজন ব্যক্তিয়ে যেতিয়া খোজ কৰি আহে খোজ করার পিছত গান নোধোৱাকে ভগৱানৰ নাম কীৰ্তন বা গোসাঁই ঘৰত সোমাব পাৰিব নেকি এইটো বাহ্যিকতা আভ্যন্তৰীণত সকলো শুদ্ধ এইটো ঠিক আছে আভ্যন্তৰীণত কিন্তু তেওঁ খোজ কৰি থাকোঁতেও ঈশ্বৰৰ নাম জপ কৰিব পাৰে মনত ল'ব পাৰে মনৰ ভিতৰত ল'ব পাৰে কিন্তু গাব নোৱাৰে অৰ্থাৎ এইটো হ'ল আভ্যন্তৰীণ কামটো তেনেধৰণে চলে কিন্তু বাহ্যিকতাটোতো আমি মানিব লাগিব আমি দেখা জগতখনতহে আছো নেদেখা জগতত থকা নাই গতিকে এই অভিশাপটো যিসকলে মনা নাই সেইসকল শাস্ত্ৰসন্মত ব্যক্তি নহয় বুলি মই ক'ব বিচাৰোঁ এতেকতে আমি এই যে অভিশাপটো পানীও লৈছিলে সেইকাৰণে পানীৰ ওপৰ অংশটো বেয়া ওপৰ অংশটো অভিশাপ আগতে আইসকলেও পানী যিটো নদীত টানে মূৰে পেলাই একেবাৰে 3 বাৰমান অঁতৰাই তাৰপিছত তলৰ পানীটো আনে ওপৰৰ পানীটো নলয় ধুৱাই লয় সেইকাৰণে ঋষিমুনিসকলেও স্নান কৰোঁতে কি কৰে ওপৰৰ পানীটো হাতেৰে ধুৱাই লোৱাৰ পিছতহে স্নান কৰে গতিকে এই নদীকো এটা আশীৰ্বাদ দিছিল অৰ্থাৎ বৰ দিছিল যে তোমাৰ ইয়াত যিসকল ব্যক্তিয়ে স্নান কৰিব পানীক সেইটো বৰ দিছিলে যে তোমাৰ তাত যিসকল ব্যক্তিয়ে স্নান কৰিব সেইসকল পবিত্ৰ হৈ যাব অৰ্থাৎ তেতিয়া কৈছিল যে অভকতে যদি কৰে তেতিয়া অভকতে কৰিলেও এজন যদি ভকতেও স্নান কৰে তেতিয়াহ'লে তুমি সদায় পবিত্ৰ হৈ থাকিবা অপবিত্ৰ কেতিয়াও হ'ব নোৱাৰা পবিত্ৰ হৈ থাকিবা কাৰণ ভকত কোনোবা এজন নহয় কোনোবা এজনে স্নান কৰিব আৰু বৃক্ষসকলে লৈছিলে বৃক্ষসকলক বৰ দিলে যে তোমালোকৰ গুৰিটো কাটি দিলেও তোমালোকৰ গুৰিৰ পৰা পুলি পখালি ওলাব আৰু তেওঁলোকৰ অভিশাপটোৰ ফলত চোৱাটো ক'ত থাকিলে ছালত থাকিলে গছৰ ছালবিলাকত চোৱা থাকিলে সেইকাৰণে আমাৰ হোম যজ্ঞ কৰোঁতে বা ভাল ভাল কৰ্মবিলাক কৰোঁতে বা কোনোবা মৰিলে তাৰ যদি খুঁটিটো লগাই তৌ খুঁটি দিয়ে বুলি কয় সেই তৌ খুঁটিটো কিন্তু বাকলিটো থাকিব ন বাকলিটো এৰুৱাই পেলাইহে তৌ খুঁটি পুতিব লাগে আৰু হোম যজ্ঞ কৰাত যিমানখিনি খৰি তাৰ বাকলি অঁতৰাই পেলাইহে হোম যজ্ঞত লগাব লাগে সেইখিনি যিহেতু পবিত্ৰ হয় আৰু এনেধৰণে আমাৰ যিসকল অভিশাপ সেই অভিশাপটো ভগাই ল'লে তেনেধৰণে ভাগ কৰি পেলাই তেওঁলোকে লোৱাৰ বাবে ইন্দ্ৰ মুক্তি হ'ল আৰু ইন্দ্ৰ মুক্তি হোৱাৰ বাবে আজি সেই দিনটোৰ পৰাই আমাৰ কি হৈছে ধৈৰ্য্য মতায়ো 12 বছৰ মূৰত এবাৰ স্নান হয় আৰু সেই স্নানটো আমি কোনেও নাজানো মূৰ্খমতি মনুষ্য সাধাৰণ কথাতে মনত নাথাকে ইমানখিনি জ্ঞান কথা ক'ত মনত থাকিব সেইবাবে সেই স্নানটো অৰ্থাৎ যিটো ৰজস্বলা সেইটো আমি বুজি নাপাওঁ বাবে কি কৰা হয় আমি প্ৰত্যেক বছৰেই মনা হয় প্ৰত্যেক বছৰতে যে স্নান লাগে এইটো বা আমাৰ ৰজস্বলা হয় এইটো কোনো ক'ব নোৱাৰে কিন্তু এইটো আমি প্ৰমাণ নাপাওঁ কাৰণে আমি কি কৰোঁ প্ৰতি বছৰ পালন কৰোঁ এতেকতে আমি নমস্কাৰ জনাইছোঁ আপোনালোকক যেহেতু আমি এই কথাখিনি এইকাৰণে ক'বলগীয়া আছে যেহেতু বৰ্তমান সময়ত যেনেধৰণে গুৰুৱে শিষ্যক নমনা হৈছে শিষ্যই গুৰুক নমনা হৈছে পত্নীয়ে স্বামীক নমনা হৈছে স্বামীয়ে পত্নীক নমনা হৈছে যেহেতু এইখিনি চলিছে বৰ্তমান আৰু কি কাৰণে চলিছে যেহেতু আদি জমানত যিখিনি কথা লিখা আছে তাৰ এটা কথা ইফাল সিফাল নোহোৱাকৈ চলিছে গতিকে আমি জানিব লাগিব সকলোৱে যে কিহৰ কাৰণে হৈছে আজি পৰেশ বৰুৱাদেৱে
যিহেতু জংঘলত থকাৰ পিছত আজি কি বুলি কৈছে বা ভাগৱত কি বুলি কয় ৰামায়ণ মহাভাৰত কি বুলি কৈছে কাল্পনিক বুলি কৈছে এইবিলাক কথা হ'ল নেকি কোন শাস্ত্ৰত পাইছে এইবিলাক য'ত আধ্যাত্মিকতা নাই সেইবিলাক মানুহে এনেকুৱা কথা ক'ব পাৰে গতিকে তেওঁক আমি বেয়া নাপাওঁ তেওঁক আমি ভাল পাওঁ অন্তৰেদি ভাল পাওঁ যিহেতু তেওঁ আছে কাৰণে আমি সকলোৱে এটা কথাৰ কাৰণে ভাবি থাকো যে আমাৰ কিবা এটা নহয় কিবা এটাত কোনোবা এটা সময়ত নহয় কোনোবা এটা সময়ত তেওঁলোকে আমাক উদ্ধাৰ কৰিব জাতি মাতি ভেটিক লৈ গতিকে আমাৰ তাকে লৈ বহুতে কি কৈছে হয় হয় বুলি কৈছে এইটো হয় কাল্পনিক কাল্পনিক বুলি কৈছে কেনেকৈ কাল্পনিক হ'ব আজি পৃথিৱীখন কাৰ কাৰণে ৰৈ আছে ভবাটো নাই কেতিয়াও ভবা নাই কৃষ্ণই নিজে কৈছে যে যিদিনালৈকে মই থাকিম যেতিয়াই পৃথিৱীত অধৰ্মই কি কৰিব গা কৰি উঠিব তেতিয়াই মই পুনৰ কি কৰিম নিজৰ ৰূপ ধাৰণ কৰিম বুলি কৈছে গতিকে আমি সকলোৱে কিয় কৰিব লাগে আমি সকলোৱে এইবিলাক ভাবিব নালাগে গতিকে যদি ভাগৱত যদি মহাভাৰত ৰামায়ণ মিছা হৈ যায় কাল্পনিক কাল্পনিক মানে মিছা সেইটোৱে বুজাইছে যেহেতু আমি সৰুতে সৰু হৈ থাকোঁতে যেহেতু 5 পইচা 10 পইচা 2 নয়া এই 20 পইচা এইবিলাক আমি চলাইছিলোঁ 4 অনা 8 অনা এতিয়া ল'ৰা ছোৱালীটো এইটো কাল্পনিক বুলিয়ে ক'ব নাই এতিয়া ল'ৰা ছোৱালী এইবিলাক কাল্পনিক বুলিয়ে ক'ব বা এটকাত 1 কেজি চাউল পোৱাটো কাল্পনিক বুলি ক'ব এযোৰ তামোল পাণত 1 বিঘা 2 বিঘা মাটি লাভ কৰাটো এইটো কাল্পনিক বুলি ক'ব গতিকে কোনো কথাই কাল্পনিক নহয় যিখিনি বস্তু ভগৱান শ্ৰীকৃষ্ণৰ প্ৰথমৰ পৰা যিটো আদি নিয়মজনৰ পৰা যিখিনি চলি আহিছে সেইখিনি মিছা বুলি ক'ব পৰাটো বহুত দুখ লগা কথা এইবিলাক কথা আমি কেতিয়াও শুনিব নিবিচাৰোঁ যেহেতু হয়তো কোনোবাই ক'ব আজি ভাবি চাওক কোনোবাই যদি এইখিনি নমনাকে থাকচোন বাৰু কি নমনাকে হৈছেই থাকিছেই বৰ্তমান নমনাকে থকাৰ বাবে আজি ৰূপ কি লৈছে এই পৃথিৱীখনত কিমান নঘটা ঘটনা ঘটিছে কিহৰ কাৰণে এইবিলাকৰ কাৰণে গতিকে এতিয়া যদি ৰামায়ণ মহাভাৰতকো তেনেকৈ কৈ দিয়ে বা হাত লগাটোও নামানে তেতিয়াহ'লে গৈ 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 এটা সময়ত কি হৈ যাবগৈ আমাৰ পৃথিৱীখন এনেধৰণে লুটি খাই পৰাটো খাটাং অৰ্থাৎ পৃথিৱীখন লুটি খাই নপৰে মানুহ এইটোৱে হ'ব মেলছ বুলি কৈছে এতিয়া মেলছবিলাক জন্ম হৈছে মেলছ বুলি বেলেগ জাতি নাই মেলছ বুলি কেতিয়াও বেলেগ জাতি নাই গতিকে যিসকলে অপকৰ্ম কৰে পিতৃ মাতৃক নামানে গুৰুক নামানে বা এনেধৰণে পত্নীক যিসকল স্বধৰ্মী পত্নী যিসকলে সতী সাবিত্ৰী হিচাপে আছে তেওঁলোকক নামানে গতিকে এইসকল মেলছ হৈ যাব আৰু মেলছক ধ্বংস কৰিবৰ কাৰণেই ভগৱান কৃষ্ণই কি কৰিব কল্কি ৰূপ ধাৰণ কৰিব যি কল্কি ৰূপ ধাৰণ কৰিব সেই কল্কি ৰূপ হয়তো তুমি মই নাজানিম কোন এতেকে আমি অনুৰোধ কৰিছোঁ যিখিনি কৰণীয় কৰ্ম সেইখিনি কেতিয়াও অৱমাননা নকৰিব আমি এইখিনি খুব সুন্দৰভাৱে আপোনালোকক জনাইছোঁ যি জানিছোঁ সেইখিনিকে জনাইছোঁ কিন্তু আমাৰ হৃদয়ত খুন্দিয়া এইবিলাক কথা সেইবাবে আজি ভিডিঅ'টো বনাবলগীয়া হ'ল আপোনালোকক পুনৰ সকলোলৈকে শ্ৰদ্ধা ভক্তি জনাই আমি আপোনালোকক সেৱা জনাইছোঁ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ओम शांति ओम शांति ओम शांति जय श्री कृष्ण।